ছাৰবাইদেউসকল এয়া আপোনালোকে ডেটটো চাওক এয়া 11 আগষ্ট তাৰমানে যোৱা সোমবাৰৰ একেবাৰে শেহতীয়া খবৰ য'ত ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিত্ত সেৱা বিভাগৰ অধীনত লোকসভাত আপোনাৰ পুনৰাই পুৰণা পেঞ্চন আঁচনি অসমত লগতে ভাৰতবৰ্ষত সকলো ৰাজ্যতে পুৰণা পেঞ্চন আঁচনি ৰূপায়ণ কৰা হ'ব নেকি প্ৰৱৰ্তন কৰা হ'ব নেকি ইয়াক লৈ যি প্ৰশ্ন সুধিছে এয়া চাব তিনিটা প্ৰশ্ন সুধিছে য'ত কোৱা হৈছে ক নম্বৰে চৰকাৰে পুৰণি পেঞ্চন আঁচনি ৰূপায়ণৰ উদ্দেশ্য আছেনে নাই যদি আছে সেয়া চৰকাৰে জনাব লাগে আৰু 2 নম্বৰ প্ৰশ্নটো চাব চৰকাৰে পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ কৰা ৰাজ্যসমূহলৈ নতুন পেঞ্চন আঁচনিৰ কৰ পাছ ঘূৰাই দিয়াৰ প্ৰস্তাৱ আছে নেকি সেয়া জনাব আনহাতে এয়া চাব 3 নম্বৰেটো এই ৰাজ্যসমূহে চৰকাৰক জমা কৰা পেঞ্চন পুঁজিৰ পৰিমাণৰ লগতে পুৰণি পেঞ্চন আঁচনি ৰূপায়ণ কৰা ৰাজ্যসমূহৰ সংখ্যা আৰু পুঁজিত ৰাজ্যসমূহলৈ ঘূৰাই দিয়াৰ সম্ভাৱনা কিমান দূৰ আছে সেয়া জনাব লাগে আৰু ইয়াৰ উত্তৰ দিছে বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীদেৱে আৰু তেখেতে উত্তৰ দিছে যে আপোনাৰ চাব প্ৰথম উত্তৰটো দিছে সেয়া হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত নাইবা ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত পুৰণি পেঞ্চন আঁচনি OPS পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ কোনো প্ৰস্তাৱ বিবেচনাধীন নহয় এতিয়ালৈকে চৰকাৰৰ হাতত কোনো ধৰণৰ প্ৰস্তাৱ নাই যে চৰকাৰে পুনৰাই পুৰণা পেঞ্চন আঁচনি আপোনালোকক ঘূৰাই দিব চৰকাৰী ৰাজকোষৰ ওপৰত অস্থায়ী বিত্তীয় দায়বদ্ধতাৰ বাবে চৰকাৰে OPSৰ পৰা আঁতৰি গৈছে যেহেতু চৰকাৰৰ ওপৰত টকাৰ প্ৰভাৱ পৰে তেনে ক্ষেত্ৰত তেওঁলোকে OPSৰ পৰা আঁতৰি গৈ NPS ব্যৱস্থাটো আৰম্ভ কৰিছে আৰু ইয়াতে 2 আৰু 3 নম্বৰ প্ৰশ্নৰ উত্তৰত কোৱা হৈছে যে যিবোৰ ৰাজ্য চৰকাৰে চৰকাৰক পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ PFRDক ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ পৰা OPSলৈ ঘূৰি যোৱাৰ বিশেষ অৱগত কৰিছে বিষয়ে আৰু তেওঁলোকক 31/7/2025 তাৰিখত NPSৰ অধীনত পেঞ্চন পুঁজিৰ সবিশেষ তলত দিয়া ধৰণৰ আৰু এই চাব ছত্তীশগড় হিমাচল প্ৰদেশ ঝাৰখণ্ড পাঞ্জাৱ আৰু ৰাজস্থান এই 5খন চৰকাৰে তেখেতসকলে NPSৰ পৰা OPSলৈ যাবলৈ বিচাৰিছিলে আৰু তেখেতসকলে NPSৰ যি টকাখিনি কিমান তেখেতসকলে জমা দিব লাগিব এয়া আপোনাৰ সফালে দিয়া আছে আপোনালোকে সেয়া চাই ল'ব যাতে ভিডিঅ'টো দীঘল নহয় সেইকাৰণে আমি টকাৰ পৰিমাণখিনি কোৱা নাই আৰু শেষৰ পেৰাগ্ৰাফখিনি চাব পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ যাক PFRD বুলি কোৱা হয় আৰু তেখেতসকলৰ আইনত আনহাতে 2013 যি আইন লগতে PFRD ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত প্ৰস্থানৰ উলিওৱা নিয়মাৱলী 2015 আৰু লগতে অন্যান্য প্ৰাসংগিক নিয়মৰ সৈতে যে আপোনাৰ এই টকাখিনি উলিয়াই জমা দিব NPSৰ পৰা টকাখিনি উলিয়াই যে OPSত জমা দিব সেই জমা দিয়াৰ কোনো ব্যৱস্থা নাই যাৰ ভিত্তিত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ প্ৰতি গ্ৰাহকসকলৰ সঞ্চিত কৰ পাছ ঘূৰাই দিয়াৰ ৰাজ্য চৰকাৰে সেয়া জমা কৰিব নোৱাৰিব আৰু যাৰ ফলত NPSে চলি থাকিব আৰু নাইবা চৰকাৰে যি নতুন পেঞ্চন ব্যৱস্থা UPS আনিছে আৰু যিয়ে নহওক এই যি পুৰণা পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন হ'ব কি নহ'ব ইয়াৰ যি উত্তৰত চৰকাৰে কৈছে যে গোটেই দেশত আপোনাৰ এই পুৰণা পেঞ্চন আঁচনি চৰকাৰে প্ৰৱৰ্তন নকৰিব আৰু কোনো ধৰণৰ প্ৰস্তাৱ তেনেকুৱা নাই সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব